নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ৱেলকাম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আহি থকা DME এক্সামৰ বাবে উপযোগী হোৱাকৈ এখন মডেল পেপাৰ প্ৰস্তুত কৰি আনিছোঁ আৰু এই মডেল পেপাৰখনত টোটেল 20টা কুৱেশ্যন থাকিব আৰু এই কুৱেশ্যনবিলাক প্ৰিভিয়াছ যিবিলাক কুৱেশ্যন পেপাৰ কাটিছে DMEয়ে তাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। আপুনি সেই 20টা কুৱেশ্যন নিজে কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু কমেণ্টত জনাব যে আপুনি 20ৰ ভিতৰত টোটেল কিমান মাৰ্কছ পাইছে। আগবাঢ়িছোঁ প্ৰথম কুৱেশ্যনটোলৈ আৰু প্ৰথম কুৱেশ্যনটোত আমাক সুধিছে যে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানখনৰ পিতৃ বুলি ক'লে আমি কাক জানো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰ হৈছে আমাৰ সংবিধানখনৰ পিতৃ। ছেকেণ্ড কুৱেশ্যনটোত আমাক সুধিছে যে হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া। ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় চৰাইটো কি হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, পিকক। পিকক হৈছে আমাৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় চৰাই। কুৱেশ্যন নম্বৰ 3ত সুধিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট। কোনটো গ্ৰহক ৰেড প্লেনেট বুলি জনা যায়, অৰ্থাৎ ৰঙা গ্ৰহ বুলি জনা যায়? এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, মাৰ্চ। মাৰ্চক ৰেড প্লেনেট বুলিও জনা যায় আৰু ইয়াৰ কালাৰটো ৰেড হোৱাৰ কাৰণটো হ'ল মাৰ্চৰ ছাৰ্ফেচত আইৰণ অক্সাইড থাকে আৰু সেই আইৰণ অক্সাইডৰ ফলতে মাৰ্চ গ্ৰহটোৰ কালাৰটো কি হয়, ৰঙা হোৱা দেখা যায়। কুৱেশ্যন নম্বৰ 4ত আমাক সুধিছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ আছাম। অসমৰ ৰাজধানী কি? এটা বহুতেই ইজি কুৱেশ্যন আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, দিছপুৰ। দিছপুৰ হৈছে অসমৰ ৰাজধানীখনৰ নাম। কুৱেশ্যন নম্বৰ 5ত আমাক সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ অফেন ৰেফাৰ্ড টু এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া। তলত দিয়া ভাৰতৰ কোনখন ৰাজ্যক স্পাইচ গাৰ্ডেন বুলিও কোৱা হয়? স্পাইচ মানে কি? স্পাইচ মানে হৈছে মছলা আৰু স্পাইচ গাৰ্ডেন বুলি ক'লে এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব কেৰেলা। মানে কি কেৰেলাত বহুত বেছি পৰিমাণে মছলা প্ৰডিউচ হয় আৰু গোটেই ৱৰ্ল্ডৰ ভিতৰতে মছলা প্ৰডাকশ্যনৰ ক্ষেত্ৰত কেৰেলাৰ স্থান প্ৰথমত আছে আৰু এইটো কাৰণতে কেৰেলাক স্পাইচ গাৰ্ডেন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 6ত সুধিছে হু কম্প'জ দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কোনটো হয়? ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত বুলি ক'লে জন গণ মন এইটো হয় আৰু এইটো ৰচনা কৰিছিল অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ ঠাকুৰে। ঠিক আছে, আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় গীত আছে বন্দে মাতৰম সেইটো লিখিছিল কোনে? বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখিছিল কিন্তু ৰাষ্ট্ৰীয় গীত। ঠিক আছে। কুৱেশ্যন নম্বৰ 7ত আমাক সুধিছে যে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ ৱাটাৰ। পানীৰ ৰাসায়নিক সংকেত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, H2O। H2O মানে কি বুজায়? পানী বুজায়। নেক্সট কুৱেশ্যন আমাক সুধিছে যে হুইচ নেচাৰেলি অকাৰিং এলিমেণ্ট হেজ দ্য হায়েষ্ট এটমিক নাম্বাৰ। মানে তলত যিকেইটা এলিমেণ্ট দিয়া আছে নেচাৰেলি অকাৰিং হয় এইকেইটা, তাৰ ভিতৰত কোনটোৰ এটমিক নাম্বাৰটো সকলোতকৈ বেছি হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ইউৰেনিয়াম। ইউৰেনিয়ামৰ এটমিক নাম্বাৰটো সকলোতকৈ বেছি। ইউৰেনিয়ামৰ এটমিক নাম্বাৰ কিমান? ইউৰেনিয়ামৰ এটমিক নাম্বাৰ হ'ব 92। কুৱেশ্যন নম্বৰ 9ত আমাক সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী হৈছে আমাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনত আমাক সুধিছে হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া। মানে মাটিকালিৰ ফালৰ পৰা যদি চাব যাওঁ বিশ্বৰ আটাইতকৈ সৰু দেশ কোনখন হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ভেটিকান চিটি। আৰু ভেটিকান চিটিৰ এৰিয়া যদি চাব যাওঁ এৰিয়া কিমান হ'ব? 0.49 স্কোৱাৰ কিলোমিটাৰ। ঠিক আছে, আৰু এই ভেটিকান চিটিখন ক'ত আছে? ভেটিকান চিটি আছে ইটালী, ৰোমত। হুইচ প্লেনেট ইজ ফেমাছ ফৰ ইটছ প্ৰমিনেণ্ট ৰিং ছিষ্টেম।
তলত দিয়া কোনটো গ্ৰহ ইয়াৰ স্পষ্ট আঙুঠিৰ ব্যৱস্থাৰ বাবে বিখ্যাত আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ সেটাৰ্ন ঠিক আছে মানে সেটাৰ্ন গ্ৰহৰ যিকেইটা আঙুঠি আছে সেইকেইটা বহুত বেছি প্ৰমিনেণ্ট হয় আঙুঠিবোৰ কি হয় বহুত বেছি প্ৰমিনেণ্ট হয় অৰ্থাৎ স্পষ্ট হয় চাব গ'লেতো আঙুঠি জুপিটাৰ ইউৰেনাছ নেপচুন এইকেইটা গ্ৰহৰো আছে কিন্তু এইকেইটা গ্ৰহৰ আঙুঠিকেইটা কি হয় মানে ৰিংকেইটা আকাৰত অলপ স্মল সাইজৰ হয় অলপ সৰু আকৃতিৰ হয় আৰু ইমান বেছি স্পষ্ট নহয় অৰ্থাৎ ইমান বেছি প্ৰমিনেণ্ট নহয় কোৱেশ্চন নম্বৰ 12 আমাক খুদিছে হু পেইন্টেড মনালিসা অৰ্থাৎ মনালিসা যিখন ফেমাস পেইন্টিং যিখন ফেমাস ছবি আছে সেই ছবিখন তলত দিয়া কোনগৰাকী ব্যক্তিয়ে অংকন কৰিছিল আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ লিওনাৰ্ডো ডা ভিঞ্চি নেক্সট কোৱেশ্চন আমাক খুদিছে হুইচ কান্ট্ৰি হোষ্টেড দ্য 2016 সামাৰ অলিম্পিক্স 2016 চনৰ সামাৰ অলিম্পিক তলত দিয়া কোনখন ঠাইত অনুষ্ঠিত হৈছিল আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ ব্ৰাজিলত 2016 অলিম্পিক অনুষ্ঠিত হৈছিল আৰু ব্ৰাজিলৰ যদি চাব যাওঁ স্পেচিফিক্যালি কোনখন ঠাইত হৈছিল ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত এই 2016 সামাৰ অলিম্পিক্সটো অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 14 আমাক খুদিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট মেমেল অন আৰ্থ পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী কোনটো হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ ব্লু হুৱেল অৰ্থাৎ নীলা তিমি নেক্সট কোৱেশ্চনত আমাক খুদিছে হুইচ লেংগুৱেজ হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ নেটিভ স্পিকাৰ্ছ ইন দ্য ৱৰ্ল্ড মানে বিশ্বত কোনটো এনেকুৱা ভাষা আছে যাক কোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি হয় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ মাণ্ডাৰিন চাইনিজটো কি হয় ৱৰ্ল্ডৰ হাইয়েষ্ট নেটিভ স্পিকাৰ থকা এটা ভাষা হয় আৰু তাৰ কাৰণটো কি তাৰ কাৰণটো হৈছে কি এইটো ভাষা মেইনলি চাইনাত কোৱা যায় আৰু আপোনালোকে জানে যে চাইনাৰ জনসংখ্যা বহুত বেছি হয় সো সেইভাবে তাৰ যেটো মাতৃভাষা মাণ্ডাৰিন চাইনিজ সেইটো কোৱা মানুহৰ সংখ্যাও অফকোৰ্স বেছি হ'ব নেক্সট কোৱেশ্চনত আমাক কৰিছে হু ইজ পপুলাৰলি নউন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া কাক আমাৰ ভাৰতৰ মিছাইল মেন বুলি জনা যায় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হ'ব ডক্টৰ APJ আব্দুল কালাম ডক্টৰ APJ আব্দুল কালামক আমাৰ ইণ্ডিয়াৰ মিছাইল মেন বুলি জনা যায় নেক্সট কোৱেশ্চন আমাক খুদিছে হোৱাট প্ৰসেছ ডু প্লান্টছ ইউজ টু মেক দেয়াৰ ফুড ইউজিং সানলাইট গছপাতে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু এই যেটো খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া তাক আমি কি বুলি জানো অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ ফটোসিনথেসিস নেক্সট কোৱেশ্চন আমাক কৰিছে ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেন্স ফ্ৰম ব্ৰিটিছ ৰুল ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা কিমান চনত স্বাধীনতা লাভ কৰিছিল এইটো কোৱেশ্চন অলপ বেছি ইজি লোৱা গ'ল বাৰু যি নহওক এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো কি হ'ব 1947 ঠিক আছে কোৱেশ্চন নম্বৰ 19 ত খুদিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন ইন দ্য হিউম্যান বডি যদি কোৱেশ্চনত ইণ্টাৰনেল ৱৰ্ডটো মেনশ্যন থাকে মানে আভ্যন্তৰীণ মানে আমাৰ শৰীৰৰ ভিতৰত থকা অংগ বুজাইছে ইণ্টাৰনেল মানে যদি মেনশ্যন থাকে তেতিয়াহ'লে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ লিভাৰ আৰু যদি জাস্ট লাৰ্জেষ্ট কৰে মানে ইণ্টাৰনেল বুলি কোনো ধৰণৰ ৱৰ্ড মেনশ্যন নাথাকে যদি জাস্ট লাৰ্জেষ্ট কৰে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে তাৰ এনসাৰটো হ'ব স্কিন কি হ'ব স্কিন হৈছে আমাৰ শৰীৰৰ লাৰ্জেষ্ট অৰ্গেন আৰু যদি ইণ্টাৰনেল ৱৰ্ডটো মেনশ্যন থাকিলে কি হ'ব লিভাৰ যকৃত এইটো হৈছে আমাৰ আজিৰ মক টেষ্টৰ লাষ্ট কোৱেশ্চন আৰু কোৱেশ্চনটোত খুদিছে হুইচ ইণ্ডিয়ান সিটি ইজ ফেমাছলি নউন এজ দ্য পিংক সিটি তলত দিয়া কোনখন ভাৰতীয় চহৰক আমি পিংক সিটি নামেৰেও জানো অপচনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ জয়পুৰক আমি পিংক সিটি বুলিও জানো